এয়া ইটা দেখিছে না আপোনালোকে ভাবিছে যে কাৰ মূৰত মাৰিম মূৰত নেমাৰো আজি নতুন তাৱা আনিছো ধোসা বনাবলৈ এইয়া দেখিছে না বহুত ডাঙৰ তাৱা লোহাৰ তাৱা এয়া গেছৰ ওপৰত থৈ দিছো একদম জুই জ্বলি আছে তাৱা একেবাৰে গৰম তাৰ ওপৰত দিছো নিমখ এতিয়া এই তাৱা ধোসা বনোৱাৰ আগতে আমি কেনেকৈ প্ৰিপেয়াৰ কৰোঁ সেয়া চাব এয়া গৰম হৈ আছে ইয়াত দিছো ইটা এইটো ঘঁহি থাকিব লাগিব কমসে কম 45 মিনিটলৈকে আপোনালোকে এইটো তাৱা প্ৰিপেয়াৰ কৰিবলৈ ঘঁহি দিব লাগিব এইবিলাক দি পেলাই ঘঁহি দিব কিন্তু মনত থব গেছ একদম কম নকৰিব গেছ জ্বলি থাকিব লাগিব একদম গৰম আৰু সাৱধান হাত জ্বলি যাব একদম গৰম লাগি গৈছে দিছে ঘাম ওলাই গৈছে ইমান গৰমত ইমান কষ্ট কৰি এটা ভিডিঅ' বনাইছো আপোনালোকে শ্বেয়াৰ কৰিব লাইক কৰিব যে ধোসাৱালীয়ে এখন ধোসা বনাওঁতে কিমান কষ্ট কৰে আছক দেখিছেনে গেছ একদম বন্ধ নকৰিব গৰম হৈ থাকিব লাগিব এতিয়া এয়া পিয়াজ এডোখৰ কাটি লৈছো এতিয়া এই পিয়াজ দি এই নিমখখিনি ওপৰত দি পেলাই আকৌ গহিব লাগিব তাৱা একেবাৰে গৰম হৈ থাকিব লাগিব ঠাণ্ডা হ'ব নালাগিব আৰু সাৱধান হাত জ্বলি যাব ইমান সহজ নহয় ধোসা বনোৱা আৰু ধোসা তাৱা ৰেডি কৰা দেখিছে না এইটো কমসে কম আধা ঘণ্টা 1 ঘণ্টা আপোনালোকে পিয়াজ দি পেলাই ঘঁহি থাকিব লাগিব তেতিয়াহে গৈ পেলাই আপোনালোকে টেষ্টি ধোসা খাব পাৰিব হয় নে নহয় মোৰ হাত ৰঙা হৈ গৈছে দিছে না হাতৰ অৱস্থা এয়া গৰমত ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব যে ধোসাৱালীয়ে কিমান কষ্ট কৰে ধোসা বনাওঁতে এয়া এটা ঠাণ্ডা হৈ গ'ল এয়া ধুই লৈছো ভালকৈ ধুই লোৱাৰ পিছত ইয়াত এটা ধুনীয়াকৈ সাৰ্ফ দি আৰু এবাৰ সাফা কৰিম দিছে না হাত ৰঙা হৈ গৈছে জ্বলি গ'ল কিমান সাৱধানে কৰিছিলো তথাপি আঙুলি জ্বলি গ'ল ৰঙা হৈ গ'ল গৰম তাৱা যে এয়া সাফা কৰিম এয়া তাৱা পুৰা প্ৰিপেয়াৰ কৰোঁতে মোৰ কমসে কম 2 ঘণ্টা সময় লাগিল এয়া হৈ গ'ল আমাৰ তাৱা ৰেডি পুৰা চাফা হৈ গ'ল ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লাইক কৰিব কমেণ্ট কৰিব যে ধোসাৱালী কিমান কষ্ট কৰি ধোসা বনায় গম পালে এয়া দেখিছে না এয়া লোহা যে গোটেইখিনি লোহা এতিয়া গোটেই ইমান ধুনীয়া চাফা হৈ গ'লে তাৰমানে সেইখিনি নকৰিলে আপোনালোকৰ ধোসা ভাঙি যাব সেইকাৰণে ধোসা প্ৰিপেয়াৰ কৰিবলৈ মোক 2 ঘণ্টা সময় লাগিছে এই তাৱাটো ঠিক কৰিবলৈ আজিলৈ আহোঁ ভিডিঅ'টো চাই কেনে পালে জনাব থেংক ইউ so much watching video